চুৱা বুলি কয় ন পিৰিয়ডছক আপোনাসকলে বহু মানুহে চুৱা বুলি কয় এই চুৱা লগাটো যে কমি যায় যে 3 দিনত যে শেষ হৈ যায় ব্লিডিং শেষ হৈ নাযায় সকলোৰে কিছুমানৰ লাকিলি 3 দিনত শেষ হৈ যায় সকলোৰে শেষ নহয় 6-7 দিন 8 দিনলৈকে ক্যাৰি হয় গতিকে 8 দিনলৈকে 7 দিনলৈকে কিমান পেড লাগিব ভাবকচোন মূল্যবৃদ্ধি সকলোকে জুৰুলা কৰিছে আৰু এটো সঁচাকে ৰিয়েল ইস্যু মই সদায় এটা কথা কওঁ যে মহিলা হোৱাটো আৰু বেছি খৰচী কাৰবাৰ পিৰিয়ডছৰ সময়ত ইউজ কৰা স্যানিটাৰী পেড সমূহৰ দাম ইমান বেছি যে সকলোৰে বাবে এফৰ্ড কৰাটো সম্ভৱ নহয় মই বা বহুজনে এফৰ্ড কৰিলেও ভাৰতৰ দৰে এখন দেশ দৰিদ্ৰ সীমাৰেখাৰ তলত কিমান মানুহ আছে তাৰ পাছত সেই দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাসকলে স্যানিটাৰী পেড ইউজ কৰিবলৈ মেনষ্ট্ৰুৱেল হাইজিন মেইনটেইন কৰিবলৈ সেই পেডসমূহ ক্ৰয় কৰা বা মেনষ্ট্ৰুৱেল প্ৰডাক্টসমূহ ক্ৰয় কৰাটো তেওঁলোকৰ বাবে সম্ভৱপৰ নহয় আৰু স্যানিটাৰী পেডেই হওক বা মেনষ্ট্ৰুৱেল প্ৰডাক্টসমূহ হওক টেম্পন হ'ল মেনষ্ট্ৰুৱেল কাপ হ'ল এই বস্তুসমূহ কিন্তু লাক্সাৰি নহয় স্যানিটাৰী পেড বিলাসিতা নহয় খুব এসেনশিয়াল বস্তু খুব জৰুৰী বস্তু ফিমেল হাইজিন ফিমেল হেলথৰ লগত জড়িত বস্তু মহিলা এগৰাকী যেহেতু এগৰাকী মাতৃ তেওঁ সন্তান জন্ম দিব গতিকে ফিমেল হেলথটো সকলোৰে হেলথৰ লগত জড়িত সামূহিকভাৱে স্বাস্থ্যৰ লগত জড়িত এটা বিষয় আৰু সমাজৰ এটা ইমান বৃহৎ অংশৰ স্বাস্থ্যক কিদৰে এনেকে ইগনোৰ কৰিব পাৰে ষ্ট্ৰেফ্ৰি 6টা পেডৰ এটা পেকেট 37 টকা দাম অলমোষ্ট 40 টকা 6 টকাতকেও বেছি পৰিল এটা পেডত সকলোৱে এফৰ্ড কৰিব নোৱাৰে সকলোৱে কিনিব নোৱাৰে দামসমূহ কম হ'ব লাগে টেক্স ফ্ৰী হ'ব দাম কম মানে দুখীয়া মহিলাক স্যানিটাৰী পেড ফ্ৰী কে দিব লাগে যেতিয়া পিৰিয়ড ষ্টাৰ্ট হয় ফাৰ্ষ্ট ডে সেকেন্ড ডে এই 6টা পেডেদি একো নহয় 37 টকাত যে 6টা পেড আহিল ধৰক 6টা ইউনিট থাকে আজিকালি আগতে 8টা ইউনিট আছিল 8টা পেড আছিল আজিকালি 6টা কৰি দিলে কমাই পেলাই 37 টকাত 6টা পায় এই 6টা পেড যদি এটা দিনত একোৱে নহয় সেকেন্ড ডে যেতিয়া হেভি ফ্লো হৈ থাকে যেতিয়া ব্লিডিং বেছি হৈ থাকে ফাৰ্ষ্ট ডে সেকেন্ড ডে থাৰ্ড ডে 6টা পেড একোৱে নহয় 4টাৰ পৰা 7টা লৈকে পেড ইউজ কৰিবলগীয়া হয় অন এভাৰেজ চুৱা বুলি কয় ন পিৰিয়ডছক আপোনাসকলে বহু মানুহে চুৱা বুলি কয় এই চুৱা লগাটো যে কমি যায় যে 3 দিনত যে শেষ হৈ যায় ব্লিডিং শেষ হৈ নাযায় সকলোৰে কিছুমানৰ লাকিলি 3 দিনত শেষ হৈ যায় সকলোৰে শেষ নহয় 6-7 দিন 8 দিনলৈকে ক্যাৰি হয় গতিকে 8 দিনলৈকে 7 দিনলৈকে কিমান পেড লাগিব ভাবকচোন হেভি ফ্লোতকে কমকে লাগে কিন্তু লাগিব 6টা-7টা পেডৰে একো নহয় এটা দিনতে 40 টকাতকে বেছি এফৰ্ড কৰাটো ভাৰতৰ দৰে এখন দেশৰ মহিলাৰ বাবে সহজ নহয় গতিকে মই সেইকাৰণে কওঁ মহিলা হোৱাটো আৰু বেছি খৰচী কাৰবাৰ ভয়ংকৰ খৰচী কাৰবাৰ আৰু এটা বিৰাট দুখ লগা কথা যে স্যানিটাৰী পেডৰ দাম আৰু শিক্ষা কিদৰে সংপৃক্ত হৈ আছে মই আপোনালোকক ক'ব খুজিছো বহুতে কয় নহয় সব কথাতে শিক্ষাৰ লগত এটো কথা কেনেকে জড়িত অমুকটো কথা অমুকৰ লগত কেনেকে জড়িত ইন্টাৰ ৰিলেটেড ইটো কথা হিতুৰ লগত সংপৃক্ত হৈ থাকে কিদৰে আজিকালি খুব সোনকালে শিশুসকলে পিউবাৰ্টি হিট কৰে গ্লোবেল ওয়াৰ্মিংৰ কৃপাত গতিকে গ্লোবেল ওয়াৰ্মিংৰ বাবে যেহেতু শিশুবিলাকে পিউবাৰ্টি হিট কৰে কিশোৰ অৱস্থা নাপায়গে শৈশৱতেই পিউবাৰ্টি হিট কৰে 8 বছৰীয়া 9 বছৰীয়া ছোৱালীৰ পিৰিয়ড ষ্টাৰ্ট হৈ যায় আৰু যদি দুখীয়া ঘৰৰ সেই ছোৱালীজনীৰ মাক দেউতাকে যদি এটা পিৰিয়ডছত যদি স্যানিটাৰী পেড এফৰ্ড কৰিব নোৱাৰে স্কুললৈ কেনেদৰে যাব আপোনালোকে জানে যে পিৰিয়ড ষ্টাৰ্ট হোৱাৰ পাছত ভাৰতত বহু ছোৱালীয়ে স্কুল যোৱা কমাই দিয়ে স্কুল যোৱাৰ হাৰ কমি যায় পিৰিয়ডছৰ সময়ত স্কুল যাবলৈ হেহু কৰে স্বাভাৱিক কথা বিভিন্ন ধৰণৰ আইটেম ওলাইছে বিভিন্ন ধৰণৰ প্ৰডাক্ট ওলাইছে ফিমেল হাইজিনৰ লগত জড়িত কিন্তু দাম যথেষ্ট বেছি গতিকে সম্ভৱ নহয় এই কথাসমূহ পাতক আৰু পিৰিয়ড সম্পৰ্কত সজাগতা কম এৱাৰনেছৰ সম্পৰ্কতো কথা পতা নহয় যিসমূহ মঞ্চত কথা পাতিব লাগে সেইসমূহ মঞ্চত এইবোৰ কথা পতা নহয় আৰু কৰবাত যদি পতা হৈছে তাত ফিমেল পাৰ্টিচিপেশ্যন একদম পয়া লগা বিৰাট দুখ লগা ফিমেল পাৰ্টিচিপেশ্যন নাই আৰু যিদৰে পতা হৈছে ভুলকে সাধাৰণতে আমি প্ৰায়ে দেখো য'ত পতা হয় সঠিকভাৱে কিন্তু তাক এষ্টাব্লিছ কৰা আমি খুব কমেই দেখা পাওঁ যিটো জৰুৰী আকৌ কৈছো ৰাজনৈতিক মঞ্চত কথা পাতিব লাগিব আৰু পিৰিয়ডছৰ ব্যৱহাৰ হোৱা সামগ্ৰীসমূহৰ দাম কমিব লাগিব কাৰণ 6টা পেডেদি 7টা পেডেদি কেতিয়াবা একোৱে নহয় এটা দিনত যেতিয়া হেভি ফ্লো হৈ থাকে গতিকে বহুত ছাত্ৰী শিশু যেতিয়া পিউবাৰ্টি হিট কৰে তেওঁলোকক পিৰিয়ডছৰ সময়ত স্কুল যাবলৈ দিগদাৰ হৈ যায় গতিকে মাক দেউতাকে এফৰ্ড কৰিব নোৱাৰে দুখীয়া মহিলাসকলৰ স্বাস্থ্য মেনষ্ট্ৰুৱেল হাইজিন মেটাৰ নকৰে নেকি ডেফিনেটলি কৰে ভাৰতৰ দৰে এখন দেশত দুখীয়া মহিলাসকলকতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহক স্যানিটাৰী নেপকিন ঘৰত কিমান মহিলা আছে চাই তেওঁলোকক কম মূল্যত অথবা ফ্ৰী বিনা মূল্যেই দিব লাগে মহিলাৰ স্বাস্থ্যটো বিৰাট জৰুৰী বস্তু মহিলাৰ স্বাস্থ্যটোতো আৰু পেলনীয়া কথা নহয় গতিকে কথাবোৰ পাতক কথাবোৰ পাতিব লাগিব স্যানিটাৰী পেডৰ দামৰ লগতো শিক্ষা স্বাস্থ্য সকলো কথাই জড়িত হৈ আছে কোনো এটা বিষয়ৰ পৰাই ফালৰি কাটি আনিব নোৱাৰে ইটো বস্তু হিতুৰ লগত সংপৃক্ত হৈ থাকে স্যানিটাৰী পেডৰ দাম নকমিলে মহিলাসকলে এফৰ্ড কৰাটো বহুত বেছি কষ্টকৰ এবাৰ পিৰিয়ডছত এটা মাহতে বহুকেইটা স্যানিটাৰী পেড ইউজ কৰিবলগীয়া হয় গতিকে সঁচাকে মহিলা হোৱাটো বহুত খৰচী কাৰবাৰ কথাবোৰ পাতক কথাবোৰ এড্ৰেছ কৰক সঠিক মঞ্চত কথাবোৰ এড্ৰেছ কৰক